নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। পঞ্চায়ত ৰাজ বিভাগৰ ফালৰ পৰা প্ৰায় ৮,০৯৯টা ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। অসমৰ সকলোৰে চাকৰি আছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে বা কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, আবেদনসমূহ কেতিয়াৰ পৰা কেতিয়ালৈ চলিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ যে শ্বেয়াৰ কৰি দিয়ক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আহিছে। আউট কৰি দিছে এপ্লাই অনলাইন ফৰ 8,093 ক্লাৰ্ক লেভেলৰ ভেকেন্সি মুকলি কৰিছে পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয় বা আপোনালোকৰ যদি কোৱালিফিকেশ্যন অৰ্হতাসমূহ মিলে বা বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মিলে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক ইয়াৰ বিষয়ে এটা অভাৰভিউ জনাই দিব বিচাৰিছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। অভাৰভিউটো আপোনালোকে দেখিব যে পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 অল ডিটেইলছ এবাউট পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট। ইয়াত বিশেষকৈ পোনপ্ৰথমে আপোনালোকে দেখিব যে অৰ্গেনাইজেশ্যন নেমটো হৈছে পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্ট। আৰু এপ্লিকেশ্যন মোডৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। আৰু যদি মই কওঁ হু কেন এপ্লাই, মেল হওক ফিমেল হওক বথ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। টোটেল পোষ্টৰ কথা যদি ক'বলৈ যাওঁ 8,093 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু চেলাৰীৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, এজ পাৰ যিটো ৰুল আছে চৰকাৰৰ, সেইমতে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এইকেইটা ভেকেন্সি অনলি আছামৰ বেচিছ নহয়, এইকেইটা হৈছে অল অভাৰ ইণ্ডিয়া বেচিছৰ ভেকেন্সি। চ' অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটসমূহ দেখা গৈছে লোৱাৰ ডিভিজনৰ ক্ষেত্ৰত 18 পৰা 37 বছৰ বয়সলৈকে আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট জেনেৰেল কেটেগৰীখিনিও সোমাই যায়। আৰু বাকী OBC কেণ্ডিডেটে 18 পৰা 42 বছৰলৈকে পাৰিব। SC ST কেণ্ডিডেটসকলেও 18 পৰা 42 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি মই চিলেকশ্যন প্ৰচেছৰ কথা ক'বলৈ যাওঁ, ইয়াত 3টা পদ্ধতিত আপোনালোকৰ চিলেকশ্যন প্ৰচেছসমূহ কৰা হ'ব। পোনপ্ৰথমে আপোনালোকৰ অনুষ্ঠিত হ'ব অনলাইন এক্সাম, CBT এক্সাম বুলি যিটো কোৱা হয়। তাৰপিছত সেইটো পাছ কৰিলে আপোনালোকৰ অনুষ্ঠিত হ'ব স্কিল টেষ্ট, আৰু স্কিল টেষ্টত পাছ কৰিলে আপোনালোকৰ থাৰ্ডত হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন। সেইকেইটা পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এজ লিমিটটো মই আপোনালোকক পোনপ্ৰথমে জনাই দিছিলোঁ। ফৰ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 18 পৰা 37 বছৰ, SC ST ক্ষেত্ৰত 5 বছৰ ৰিলেক্সেশ্যন, OBC MBC ক্ষেত্ৰত 3 বছৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ৰেষ্ট ৰিলেক্সেশ্যন আপোনালোকে এপ্লিকেবল হয়, যিটো কাষ্ট অনুযায়ী আপোনালোকৰ বেলেগ বেলেগ ৰিলেক্সেশ্যন হয়, মই আপোনালোকক জনাই দিছোঁ। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন কিমানকৈ বিচাৰিছে মই সেইটো আপোনালোকক জনাই দিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। কোৱালিফিকেশ্যন যিটো আপডেট বিচাৰিছে, কোৱালিফিকেশ্যনটো বিচাৰিছে 10 পাছ হওক বা যদি আপোনালোকে 12 পাছ হওক, কোনো কথা নাই। গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব। আৰু যদি হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ যিটো পঞ্চায়ত ৰাজৰ অফিচিয়েল ৱেবছাইট আছে চেণ্ট্ৰেলৰ, তাত যাব লাগিব। তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। নাইবা মোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকৰ থ্ৰুদি গৈ অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। পঞ্চায়ত ৰাজৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বহুতে কমেণ্ট কৰিব যে এইটো ষ্টেট লেভেলৰ ভেকেন্সি নেকি? এইটো ষ্টেট লেভেলৰ ভেকেন্সি নহয়, এইটো এটা হৈছে আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেন্সি হয়, চেণ্ট্ৰেল বেছৰ ভেকেন্সি হয়। চ' অল ইণ্ডিয়া কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰতিখন ষ্টেটৰ মেল হওক ফিমেল হওক সকলো কাষ্টৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ